নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ মোৰ ইউটিউব চেনেল নিজস্ব কণ্টেণ্টত। ফ্ৰেণ্ডছ, আজি নলবাৰীৰ ৰাসৰ গেট খুলিব আৰু আজি নলবাৰীৰ ৰাসত আহিব 1987ৰ ৰামায়ণ চিৰিয়েলত ৰাম আৰু সীতাৰ অভিনয় কৰা অৰুণ গোবিল ছাৰ আৰু তাৰ লগত আহিব দীপিকা চিখলিয়া মেম। চ' তেওঁলোকক দেখুৱাৰ চেষ্টা কৰিম এই ভিডিঅ'টোত। আৰু তাইৰ লগত নলবাৰীৰ ৰাসৰ যিহেতু আজি প্ৰথম দিন, আজি গেট খুলিব। চ' নলবাৰীৰ ৰাসত কি আহিছে, কি অহা নাই, কিমান মানুহ হৈছে, সেইবোৰ আপোনালোকক এই ভিডিঅ'টো দেখাৰ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, বেছি সময় নষ্ট নকৰি বলক এই মজাদাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজি আপোনালোকক দেখাওঁ নলবাৰীৰ ৰাসৰ ফাৰ্ষ্ট ডে। ফ্ৰেণ্ডছ, এয়া নলবাৰীৰ বাটাৰ চুকৰ দৃশ্য। এয়া চাওকচোন, সকলো মানুহবোৰে মোবাইল উলিয়াই ৰাম আৰু সীতাক চাবলৈ ৰখি আছে, অৰ্থাৎ অৰুণ গোবিল ছাৰ আৰু দীপিকা মেমক চাব ৰখি আছে। আহি আছে ৰথযাত্ৰা, আপোনালোকক দেখাই আছোঁ। বহুত মানুহ হৈছে গাইজ। গাইজ, এয়া ৰথযাত্ৰাৰ পাছে পাছে প্ৰচেশ্যনো গৈ আছে। এয়া আপোনালোকক দেখুৱাই আছোঁ, চাই থাককচোন প্ৰচেশ্যনটো কেনেকুৱা ধুনীয়া হৈছে। গাইজ, এতিয়া ৰথযাত্ৰাটো গ'ল আৰু হাল্লা অলপ কমছে কিনে কথা ক'ব পাৰিছোঁ। মানুহ বহুত হৈছে গাইজ, আৰু লগ এটাকো লগ পালে একটো অলপ আগতে দেখা পালে। এতিয়া গাড়ী শেষ হোৱা নাই গাইজ, যায়ে আছে। চাওক, বহুত দীঘল লাইন, গাড়ী বহুত, মানুহ বহুত, গৰমো অলপ অলপ আছে, ঠাণ্ডা দিনত গৰম বহুত। চাওক, ট্ৰাফিক ৰখি আছে, দেখিছেনে? ভাল ধৰণৰ গাড়ী অনা নাই গাইজ, গোটা মানুহ আৰু ঘৰ ওচৰত না। এতিয়া অলপ দেৰিকৈ ভালকৈ গৈ কিনে আপোনালোক ভালকৈ দেখাই আছোঁ ৰাসখন। গাইজ, এয়া জাষ্ট মই মোৰ ফ্ৰেণ্ড এজন লগ পালোঁ। এতিয়া আমি গোটেই সোপা যাই আছোঁ ৰাস চাবলৈ আৰু আপোনালোকক ভালকৈ দেখাম। চাই দিয়ক ভিডিঅ'টা হ'লে। এয়া আমি তিনিটা বহি ল'লোঁ আৰু যাই আছোঁ, এতিয়া আপোনালোকক দেখাই আছোঁ। গাইজ, এয়া হৰি মন্দিৰত সোমোৱা দৃশ্য। এয়া চাওকচোন কি ধুনীয়া লাইটনিং, আৰু মানুহো বহুত হোৱা যেন লাগিছে। চাওক ভিতৰত কেনেকুৱা কি। এয়া গাইজ, গণেশে আশীৰ্বাদ দিছে। চ' গাইজ, এতিয়া সোমালোঁ হৰি মন্দিৰত। বৰ্তমান সোমাইছোঁ ন, ষ্টাৰ্ট হৈছে, ভালকৈ দেখাই আছোঁ মই আপোনালোকক। এতিয়া আকৌ আৰম্ভ হোৱা নাই। আৰু আমি গাইজ অলপ সোনকালে আহিছোঁ, মোৰ ফ্ৰেণ্ডবোৰো আহিছে লগত পিছফালে। নলবাৰীৰ ৰাসৰ প্ৰথম দিনা চাওকচোন গাইজ, কিমান মানুহ আহিছে কেৱল ৰাম আৰু সীতাক চাবলৈ। এয়া চাওক, আৰু দেখাই আছোঁ আপোনালোকক। গাইজ, সেই আগত ৰাম আৰু সীতা বহি আছে। চাওক, মই মোৰ ফোনটো S24 আল্ট্ৰা নহয় নে, চ' জুম কৰি দেখুৱাব পৰা নাই, নহ'লে পিকচাৰটো ফাটি যাব। আৰু ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ৰ নেক্সট পাৰ্টত মই আপোনালোকক মৃন্ময় মূৰ্তিবোৰো ভালদৰে দেখুৱাম। कुछ तकनीकी कारणों की वजह से हम अपना प्रोग्राम सुनो श्री राम कहानी, जो कि राम जन्म से लेकर और दीपावली तक एक क्रम में चलता है, वो हम आज आपके सामने प्रस्तुत नहीं कर पाए। लेकिन अगली बार जब आप याद करेंगे तो मेरा वादा है आपसे, पूरा कार्यक्रम आपको उसी तरह से दिखाएंगे जिस तरह से हम सदा से करते आए। ফ্ৰেণ্ডছ, হৰি মন্দিৰৰ কাষৰ ফ্লাইঅভাৰৰ ৰুফ লাইটিংটো চাওকচোন কি ধুনীয়া লাগিছে। গাইজ, এতিয়া আপোনালোক দেখা মীনা বজাৰ, চব অলপ যাই আছোঁ সেইফালে। মানে হৰি মন্দিৰৰ চাইডে হোৱা নাই, যোৱাবাৰৰ দৰে এইবাৰো মীনা বজাৰ এইটো বাৰে কৰিছে, মানে হাইৱেৰ ফালে দেখাই আছোঁ। মানে হাইৱে যোৱা ৰাস্তাটো, হৰি মন্দিৰৰ হাইৱে যোৱা ৰাস্তাটো চাওক, আকৌ হয় নাই আৰু গাইজ, মানুহ চানুহ আকৌ এনেই আন্ধাৰ মুন্ধাৰ চব। চাওকচোন গাইজ, একো লগোৱা হোৱাই নাই, চিৰিকি টিৰিকিও অহা নাই। এই মটকি কুঁৱাও বনাই আছে, চকৰিও ঘূৰা নাই, মানুহো খুব কম। মই এতিয়া আছোঁ নলবাৰীত যি নতুনকৈ ফ্লাইঅভাৰখন বনাইছিল, নতুন মানে 1 বছৰমান পুৰা হ'ল। দেখাই আছোঁ আপোনাক, চব কি ধুনীয়া লাইটিং মজা লাগিছে গাইজ।
আৰু আজি তাৰমানে বিশেষ ইমান দেখাব লগা নাই কাৰণ ভালকৈ একো অহাই নাই চেল্ফি তেনেকৈ একো বনোৱাই নাই মিনা বাজাৰো ভালকৈ খোলাই নাই তো যিমান পাৰোঁ আপোনালোক দেখাৰ চেষ্টা কৰিছোঁ আৰু এইটো ভিডিঅ'ৰ এটা নেক্সট পাৰ্টো সোনকালে আহিব আপোনালোক দেখাম চ' ভিডিঅ'টো চাই থাকিব আৰু বৰ্তমান আপোনালোকে আগত যাই কিনে আৰু দেখাই আছোঁ আৰু আমি এটা কাম এইটো আপোনালোক দেখাম চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব গাইজ হোটেলত বহুত হাল্লা হৈছিল কিন্তু একো কোৱা নাই ভয় জবৰে কৰি দিলোঁ এয়া মই ল'লোঁ পাও ভাজি যোনটো লৈছিলে 120 টকাৰ একদম ফাল্টু লাগিছে গেছ খাই কিনে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনিয়ে এইটো ভিডিঅ'ৰ নেক্সট পাৰ্টত মই আপোনালোকক নলবাৰীৰ ৰাসৰ মীনা বজাৰ চেৰকি মদকি কোৱা সেইবোৰ ভালদৰে দেখুৱাৰ ভালদৰে চেষ্টা কৰিম আৰু তাৰ লগত বিভিন্ন দোকান বজাৰ যি আহিব নতুন নতুন সেইবোৰ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আজি যিহেতু ফাৰ্ষ্ট ডে আজি সেইবোৰ অহা নাই মেবি কালি পৰহি মানে আহিব চ' মই ইয়াৰ মাজতে মই এদিন আৰু ভালদৰে নলবাৰী ৰাসৰ ওপৰত এটা ডিটেইল ব্লগ বনোৱাম আৰু আপোনালোকক দেখুৱাম যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কোনোবা যদি মোৰ চেনেলত প্ৰথম আহিছে আৰু মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰা নাই কিয় ৰখি আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক আকৌ লগ পাম বাই বাই